ভাই বোৱাৰীৰ কপালত সেন্দুৰ লগাই বিয়া পাতি পত্নীৰ মৰ্যাদা দিলে এজন যুৱকে 6 মাহ পূৰ্বে বিয়া কৰাইছিল। বিয়াৰ এমাহ পিছত চাকৰিৰ বাবে মুম্বাইলৈ গৈছিল স্বামী মুম্বাইলৈ যোৱাৰ পাছত পত্নী খুশবুৱে স্বামীৰ সৰু ভাইটিৰ লগত ঘনিষ্ঠ হ'বলৈ ধৰিলে। পৰিয়ালৰ উপস্থিতিত মন্দিৰত সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে বিবাহ কাৰ্যসূচী সম্পন্ন কৰে দুয়োজনে। এই বিয়াখনক লৈ ব্যাপক চৰ্চা চলি আছে আৰু ইয়াৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এতিয়া আহিছোঁ মূল কাহিনীলৈ। এই ঘটনাটো হৈছে উত্তৰ প্ৰদেশৰ। কাহিনীটো শুনিলে আচৰিত হৈ পৰিব আপুনি। কাল্লু নামৰ যুৱকজনে 6 মাহ পূৰ্বে খুশবুক বিয়া কৰাইছিল। বিয়াৰ এমাহ পিছত কাল্লুৱে চাকৰিৰ বাবে মুম্বাইলৈ গৈছিল। হৰিহৰপুৰ অঞ্চলৰ 3 নং ৱাৰ্ডৰ বাস কৰা কাল্লুৱে 6 মাহ পূৰ্বে গোৰখপুৰ জিলাৰ খুশবুক বিয়া কৰাইছিল। বিয়াৰ এমাহ পিছত স্বামী কাল্লুৱে চাকৰিৰ বাবে মুম্বাইলৈ গৈছিল। এইখিনি সময়তে পত্নী খুশবুৱে স্বামীৰ সৰু ভাইটিৰ লগত ঘনিষ্ঠ হ'বলৈ ধৰিলে। পৰিয়ালটোৱে এই কথা গম পোৱাৰ লগে লগে দুয়ো ঘৰৰ পৰা ওলাই পলাই যায়। পৰিয়ালটোৱে কেনেবাকৈ দুয়োকে বিচাৰি উলিয়াইছিল। দুয়োজনে ইজনে সিজনৰ লগত থাকিবলৈ অটত আছিল। বিষয়টো হৰিহৰপুৰ নগৰৰ পঞ্চায়তৰ সভাপতি ৰবীন্দ্ৰ প্ৰতাপ শ্বাহী ওৰফে পাপ্পু শ্বাহীৰ ওচৰ পাইগৈ। আলোচনাৰ মাধ্যমে বিষয়টো সমাধান কৰিবলৈ তেওঁ অশেষ চেষ্টা কৰিছিল যদিও দুয়োৱে কোনো কথাই নুশুনে। পৰিয়ালৰ সন্মতি সাপেক্ষে গাঁৱৰ মানুহৰ সন্মুখত তেওঁলোকৰ বিবাহৰ ব্যৱস্থা কৰা হয়। অৱশেষত নিজ ভাই বোৱাৰীৰ কপালত সেন্দুৰ লগাই বিয়া পাতি পত্নীৰ মৰ্যাদা দিলে স্বামীৰ সৰু ভাইটিয়ে।